আমাৰ নিচিনা দুখীয়াবিলাকৰ কথা নাভাবে। আজি আমাৰ ছোৱালীবিলাকে 9 বজাৰ পৰা ইয়াতে আমাৰ অংগনবাড়ী ঘোষণ কৰে, হুমকি মাৰে। আমাক তথ্য দিব লাগে, কিন্তু বেয়া মোবাইলটোৰে আমি একো তথ্য দিব নোৱাৰি। একাংশ অফিচাৰৰ ভয় ভাবুকিত আমি নিজাববীয়া কৰি বহুতে অক্টোবৰ 1 তাৰিখৰ পৰা আন্দোলন কৰিছিলোঁ। আন্দোলনত অতিষ্ঠ হৈ কিনে আমাৰ সঞ্চালক মাননীয় বিভাস মোদীদেৱে আমাক মাতিলে আলোচনাৰ কাৰণে 19 অক্টোবৰত আমি আহিলোঁ। অহাৰ পিছত তেওঁ সিদিনাখনে আমাৰ হৈ মানে অংগনবাড়ী কৰ্মীৰ কাৰণে 12,000 টকা, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়কৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠালে। কিন্তু দিছপুৰীয়াইটো চকু মেলি নাচালে। আমি বহুত আশা কৰি আছিলোঁ 12 তাৰিখত বাজেটত এইখন চৰকাৰে কিবা নহয় কিবা এটা আমাৰ কাৰণে ঘোষণা কৰিব, কিন্তু আমাৰ 1,21,000 ছোৱালীৰ মুখত চেঁচা পানী ঢালি এইখন চৰকাৰ নীৰৱ নিৰ্বিকাৰ হৈ আছে। তেওঁলোকে অকল পুঁজিপতিবিলাকৰহে কথা ভাবে, আমাৰ নিচিনা দুখীয়াবিলাকৰ কথা নাভাবে। আজি আমাৰ ছোৱালীবিলাকে 9 বজাৰ পৰা ইয়াতে আন্দোলন কৰি আছে। কি জানি এটা ভাল উত্তৰ পাওঁৱে, সঞ্চালকে পঠিয়া ভাল উত্তৰ পাওঁৱে, কিন্তু এতিয়ালৈকে আমাৰ একো কোনে মাজতে ডাইৰেক্টৰ আহিছিলে, তেওঁলোকে আমাক স্মাৰক পত্ৰ খুজিলে, দিয়াচোন স্মাৰক পত্ৰখন আমি লৈ যাওঁ। বিধানসভা চলি আছে, আমি ক'লো বাইদেউ আপোনালোককো হিমন্ত চৰকাৰে বুঢ়া আঙুলি দেখুৱাই দিছে, কাৰণ 19 অক্টোবৰতে আপোনালোকে প্ৰপ'জেল পঠাইছিল। এই প্ৰপ'জেলৰ এতিয়ালৈকে উত্তৰ নাই। আমি চিঞৰি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা বেজান হৈ আছোঁ। ইমান কাম অংগনবাড়ীৰ পোষণ নামৰ এখন আঁচনি আমাৰ অংগনবাড়ী ঘোষণ কৰে। চৰকাৰক অনুনয় কৰিছোঁ, বিনয় কৰিছোঁ, আমি চলিব পৰা কৰি আমাক এটা চেলাৰী দিয়ক। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছোৱালীয়ে বিভিন্ন চৰকাৰে তেওঁলোকৰ ৱাৰ্কাৰবিলাকক হেল্পাৰবিলাকক চলিব পৰা কৰি চেলাৰী দিছে, কিন্তু আমাৰ অসমৰ চৰকাৰখনে আমাৰ হাতে খালি কাম কৰাইছে। পোষণ নামৰ এখন আঁচনি দি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা শোষণ কৰি আছে। শোষণ বেয়া মোবাইল এটা দিছে, একো কামত নালাগে। অফিচাৰে হুমকি মাৰে, আমাক তথ্য দিব লাগে, কিন্তু বেয়া মোবাইলটোৰে আমি একো তথ্য দিব নোৱাৰি। একাংশ অফিচাৰৰ ভয় ভাবুকিত আমি নিজাববীয়া কৰি বহুতে মোবাইল কিনি লৈছে, আৰু যিবিলাকে কিনা নাই তেওঁলোকে দিনে ৰাতিয়ে কথা শুনি আছে। এই 6,500 আৰু 3250 টকাৰে আমি ধুৱলি গ'লে দেখিছোঁ। আমাৰ ল'ৰা ছোৱালীক আমি খুৱাব নোৱাৰোঁ। আমাৰ ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে কি সুন্দৰ প্ৰাইভেট স্কুলত পঢ়ে, দামী বেগ কাপোৰ লৈ যায়, আৰু আমাৰ অংগনবাড়ীৰ ল'ৰাবিলাকে ছোৱালীবিলাকে বেলেগৰ মুখৰ ফালে চাই থাকে। আমি বহুত কষ্ট পাইছোঁ। অৱসান বিচাৰিছোঁ হিমন্ত চৰকাৰৰ, অৱসান বিচাৰিছোঁ। যি চৰকাৰে নিজৰ প্ৰজাজনক শান্তিত ৰাখিব নোৱাৰে, সেই চৰকাৰ ঠিক শতধিক অজন্তা নিয়ম শতধিক। আজি এই মূল্য বৃদ্ধিৰ বজাৰত আমি কঙা হৈ পৰিছোঁ। আমি লাগা বস্তুটো বজাৰ কৰিব নোৱাৰোঁ। এওঁলোকৰ পলিচি, এওঁলোকে গ্ৰাম্যাঞ্চলৰ স্কুলত তলা লগাইছে, আৰু আমাৰ অংগনবাড়ী কৰ্মীৰ ল'ৰা ছোৱালীবিলাকে গাঁৱততো আমি এতিয়া স্কুল নাই, পঢ়াব নোৱাৰোঁ। প্ৰাইভেট স্কুলত আমি পঢ়াব নোৱাৰোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া বৰশী বাব, ফান্তা খেলিব, আৰু চৰকাৰে পাতি দিয়া মদৰ দোকানৰ পৰা সন্ধিয়া মদ খাই ঘৰত দুৱাৰ খিৰিকী ভাঙিব। এনেকুৱা অত্যাচাৰ কৰিছে এই চৰকাৰখনে। এওঁলোকৰ নীতি আমি ওপৰাব চেষ্টা কৰিছোঁ।